নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আপোনাৰ 23 ডিসেম্বৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈছো চাওঁ হক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে So before we going to that newspaper analysis আমি আপোনালোকক জনাব বিচাৰো যে আপুনি যদি APSC UPSC বা অসম গভৰ্ণমেন্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে ৰিসেন্টলি ধৰিলক SI এটা এক্সামৰ কাৰণে আপোনালোকৰ ওভাৰ 2000 ভ্যাকেন্সিজ ওলাইছে প্লাস ADRE 3 ধৰিলক আপোনালোকৰ আহি আছে সো এই সকলোবিলাক এক্সামৰ কাৰণে আপোনাৰ ওয়ান ষ্টপ ডেস্টিনেশন হৈছে এক্সিয়া আইএছ একাডেমী যত আপোনালোকে পাব যে ইন্টিগ্ৰেটেড কোৰ্স আপোনালোকে পাব SI কাৰণে ডেডিকেটেড কোৰ্স আছে ADRE কাৰণে বেলেগ কোর্স আছে আৰু APSC UPSC কাৰণে আমি এটা ফাউন্ডেশন কোর্সও আমি রিসেন্টলি লঞ্চ কৰিছো সো এই কোর্সটো যদি আপোনালোকে এন্ট্ৰি হয় তাহলে আপোনালোকে পাব লাইভ ক্লাसेस অনলাইন যদি লয় অফলাইন যদি লয় আমাৰ তৰাজান জুৰহাটৰ যেটো ব্ৰাঞ্চ আছে ডিসিবি ৰোডৰ ওচৰত তাত আপোনালোকে ৰেগুলাৰ ক্লাसेस পাব প্লাস আপোনালোকে ডেইলি নিউজ পেপাৰ এনালাইসিস তো পাব ইয়াৰ PDF পাব ইয়াৰ ৰিগাৰ্ডিং কোৱেশ্চনছ পাব কাৰেন্ট এফেয়াৰ্স আপোনালোকৰ টিউনিং কৰা হ'ব প্লাস আপোনালোকৰ প্ৰত্যেকটো সপ্তাহতে এটা আপোনালোকৰ মক টেষ্ট লোৱা যাব যাতে আপোনালোকে এক্সাম হলৰ প্ৰেছাৰটো হ্যান্ডেল কৰিব পাৰে ওকে নেক্সট আমাৰ থাৰ্সডে এভৰি থাৰ্সডে আমি কি কৰিম যে আপোনালোকক এটা সেমিনাৰ এখন আয়োজন কৰিম যত আপোনালোকক মেইনছ oriented by essay oriented আপোনালোকক কি কৰা যাব মোল্ডিং কৰা যাব সো all these things will be included আপোনালোকে যদি ইন্টারেস্টেড হয় আপোনালোকে যদি এই কোর্স বিলাকৰ বা আমাৰ আৰু এটা খুব ইম্পৰ্টেন্ট ফেসিলিটি আছে হেতু আছে আমাৰ লাইব্ৰেৰী ইন হাউস লাইব্ৰেৰী এটা ফেসিলিটি আছে যেটো 24/7 আপুনি এক্সেস কৰিব পাৰিব সো এই এটা ইকোসিস্টেম আমি বনাইছো ইয়াৰ ৰিগাৰ্ডিং যদি আপোনালোকৰ যিকোনো এটা কোৱেৰি আছে প্ৰশ্ন আছে সো আপোনালোকে এই যেটো তলত থকা 6002417488 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিলো সো এই নাম্বাৰটো আপোনালোকে লিখি লওক ইয়াত আপুনি এটা হাই মেসেজ দিলে WhatsAppত বা যিকোনো টেক্সট মেসেজত সো আপুনি ইয়াৰ সঠিক উত্তৰ পাব ওকে সো লেটস মুভ ahead Okay, so the first article is about the right to disconnect during the line the after work so গতিকে সুপ্ৰিয়া সুলে এখন বিল লৈ আহিলে এটো উইন্টাৰ সেশনত যেটো এটা মানে আমাৰ কি হল ডিসকাশনত আহি গল কি হৈছে যে তেওঁ এটো কথা কৈছে যে ওয়ার্ক আৰু লাইফ ব্যালেন্স এটো আমি কৰিব লাগিব বুজি পাইছানে সো গতিকে আফটাৰ your work যদি অফিসৰ পৰা আপুনি ফোন আহে সো আপুনি সেই ফোনটো সোৱাইপ আউট মানে আপুনি এটো ডিসকানেক্ট কৰিব পাৰিব লাগিলে আপোনালোকক ধলি এজে যেমা আপুনি এসআই হৈ কাম কৰি আছে সো গতিকে আপুনি এতিয়া আপোনাৰ ডিউটি টাইমত নাই যে ডিজিপিও যদি ফোন কৰে আপুনি ডিজিপি ফোনটো অটৰাই দিব পাৰিব বা এটো ৰিসিভ নকৰাকে থাকিব পাৰিব দ্যাট ইজ কল্ড ৰাইট টু ডিসেন্ট সো গতিকে এটো কিয় কৰা গৈছে কাৰণ কি মানুহে কেৱল অকল কাম কৰিব কাৰণে জিয়াই থকা নাই মানুহে কাম কৰিব হেতু ইকোনমিৰ কাৰণে সোসাইটিৰ কাৰণে ইম্পৰ্টেন্ট হয় কিন্তু মানুহৰ এটা ফ্যামিলি লাইফও আছে সো হাউ টু বেলেন্স ইওর ফ্যামিলি এজ ওয়েল এজ ওয়ার্ক লাইফ সো গতিকে হেতু বা এটা কানেকশন বা সেই যেটো এটা বাউন্ডাৰী আছে সেই বাউন্ডাৰীটো লাহে লাহে ব্লাৰ হৈ গৈ আছে মানে অফিসৰ কাম আপোনালোকক 10টা বজাতো দিয়ে কেতিয়াবা 12টা বজাতো শুই উঠাই পেলাই কয় যে কাইলে প্ৰেজেন্টেশনটো কাৰণে আপুনি এটা সিনপসিস বনাই দিওক সো এনেকুৱা কাৰবাৰবোৰ হৈছে সো গতিকে ইয়াৰ ৰিগাৰ্ডিং আমাৰ এটো ৰাইট টু ডিসেন্ট যেটো আপোনাৰ মানে আৰ্টিকল ফান্ডামেন্টাল ৰাইট যেটো আছে আৰ্টিকল 19(1)a তাত যেটো আপোনাৰ আছে ফ্ৰীডম অফ এক্সপ্ৰেছন সো ফ্ৰীডম অফ এক্সপ্ৰেছন মানে কেতিয়া অকল হয় বুলাটো নহয় বুলি ক'ব পাৰাটো ফ্ৰীডম অফ এক্সপ্ৰেছন হয় সো এটো সুপ্ৰিম কোৰ্টৰ ডেডিকেটেড কেটামান ধলক এক্ট আছে বা কিছুমান জাজমেন্ট আছে সেই জাজমেন্টত সুপ্ৰিম কোৰ্টও কৈছে আৰু তাৰ ওপৰতে ইনস্পায়াৰ হৈ পেলাই ৰাইট টু ডিসকানেক্ট যিখন বিল আহিছে সেই বিলখনৰ ওপৰত এই আৰ্টিকলটো আহিছে যেটো বহুত ইম্পৰ্টেন্ট হয় সো এটো আপোনালোকে ধলক এক্সাম্পলত লিখিব পাৰে ইন ইওর এথিক্সতো লিখিব পাৰে ঠিক তেনেকে কাৰণ কি এথিক্সত আমি ডাইলেমা ফেস কৰো সো ডাইলেমা ফেস কৰোতে এটো এটা ডাইলেমা হয় যে কেনেকে আপুনি নিজৰ ফ্যামিলি লাইফটো পার্সোনাল লাইফটো আৰু ওয়ার্ক লাইফটো কেনেকে ব্যালেন্স কৰিব ওকে তাৰ কাৰণে এটো লেজিসলেটিভ এটা মানে এটা ইনিশিয়েটিভ হয় ইয়াত কৈছে যে আৰ্টিকল প্ৰেজেন্টস দ্য ৰাইট টু ডিসকানেক্ট বিল এজ এ পিভটাল লেজিসলেটিভ ইনিশিয়েটিভ টু এড্ৰেছ দ্য ব্লাৰিং অফ ওয়ার্ক লাইফ বাউন্ডারিজ কাৰণ কি আজিৰ দিনত আমি কি দেখিছো যে ওয়ার্ক আৰু লাইফ যেটো বাউন্ডারি আছে এটো ব্লাৰ হৈ গৈ আছে মানে কোনো নিজৰ বা ফ্যামিলি লাইফ বুলি কথা নাই ওয়ার্কৰ কামখিনি ফ্যামিলি লাইফৰ আন্ডাৰত সোমাই গৈছে মানে আপুনি ঘৰত আছে তথাপিতো আপোনাক ওয়ার্কৰ প্ৰেছাৰ এটা দিছে যে কামৰ কিবা এটা প্ৰেছাৰ দিছে অফিস ওয়ার্ক এটা আহি গৈছে ওকে So gotike yet argue কৈছে it argues that the bill fills the conceptual gap in labor laws by institutionalizing the right for employees to ignore after hours of
work communications, framing it as a behavioral norm rather than a rigid standard. So the core thesis to edu koise the bill recognizes the right to disconnect as essential for maintaining work life balance. So the right to descend to কিয় দৰকাৰ কাৰণ কি work life এটা balance দৰকাৰ আছে. So এজন মানুহক আমি কেতিয়াও কি কৰিব না categorical imperative to কি কৈছে categorical imperative that was prescribed by Immanuel Kant, who follows the deontological philosophies. So he tells that you cannot use a man for as a means to achieve some goals. বুজি পাইছে নে? সো গতিকে আপুনি এজন মানুহ ব্যৱহাৰ কৰিব নোৱাৰে। সো গতিকে এজন মানুহ নিজে এটা এন্ড হয়। বুজি পাইছে নে? সো if you using your any persons to fulfill some goals, then it violates the categorical imperatives and it sounds as an unethical work. সো গতিকে আমি এজন মানুহক যদি তেওঁৰ পাৰ্সোনাল লাইফটো ইগনোৰ কৰি পেলাই অকল কামতে বিজি ৰাখো তেতিয়াহলে এইটো বস্তুৱে কি কৰিব আমাৰ এথিকেলও নহয় আৰু ই একচুয়ালি কাউন্টাৰ প্ৰডাক্টিভ হয়। বুজি পাইছে নে? সো গতিকে এই বস্তুটো আমাৰ কি কৈছে ৰাখিবৰ কাৰণে ৰাইট টু ডিসেন্ট টু অনা গৈছে বুলি ইয়াত কৈছে। সো ইট positions this right as constitutional grounded, linked to the personal liberty and dignity while drawing parallel with the global practices. সো গতিকে এই যেটো আমি কৈছো যে কনস্টিটিউশনাল রাইট টু ডিসেন্ট যেটো আছে এটো আপোনাৰ আৰ্টিকল 19(1)(a) পা আহিছে ঠিক তেনেকে এই যেটো রাইট টু লাইফ এন্ড লিবাৰ্টি। সো গতিকে লিবাৰ্টি মানে কি যে এক্সটাৰ্নাল ৰেজিস্টেন্স নোহোৱা। সো গতিকে আপুনি যে ডিসকানেক্ট কৰিব পাৰিছে এটো আপোনাৰ লিবাৰ্টি হয়। বুজি পাইছে নে? এন্ড লিবাৰ্টি টু এনজয় কৰিব পাৰিবই লাগিব এন্ড দ্যাট ওয়াজ প্ৰভাইডেড বাই আৰ্টিকল 21 হয় নে আমাৰ কনস্টিটিউশনৰ এটো ফান্ডামেন্টাল ৰাইটস হয় যেটো অতি ষ্ট্ৰং হয়। কেলে অতি ষ্ট্ৰং বুলি কৈছো কাৰণ কি যেতিয়া আমাৰ নেশনাল ইমাৰ্জেন্সি দিয়ে তেতিয়াও আপুনি আৰ্টিকল 21 টো কি কৰিব নোৱাৰে ডাইৰেক্টলি হেতু মানে ভয়েড হৈ নাযায় বা হেতু আপোনাৰ ইমপ্লিমেন্ট হোৱা বা হেতু এক্সেপশন হৈ নাযায়। সো মানে নেশনাল ইমাৰ্জেন্সি দিছে তথাপিতো আৰ্টিকল 21 টো সাধাৰণতে ফান্ডামেন্টাল ৰাইটস খিনি আঁতৰাই দিব পাৰি বা সেইখিনি বস্তু আপুনি ইগনোৰ হৈ যায় বা হেকন সময়ত ফান্ডামেন্টাল ৰাইটছৰ ওপৰত আপুনি ধৰি লওক ক্লেইম কৰিব নোৱাৰা হৈ যায় বা প্ৰটেকশনটো নাইকিয়া হৈ যায় কিন্তু আৰ্টিকল 21 ৰ প্ৰটেকশনটো সদায় থাকিব। এতিয়া আপোনালোকে কমেন্টত জনাওক যে নেশনাল ইমাৰ্জেন্সি কোনটো আৰ্টিকলৰ আন্ডাৰ দিয়ে ঠিক আছে। সো গতিকে ওকে সো নেক্সট আমাৰ কি আছে ইয়াত সো ইন্ট্ৰোডাকশন টু দা কনটেক্সট যদি চাও দা বিল ইন্ট্ৰোডিউসেস এ প্ৰাইভেট মেম্বাৰ বিল। সো আমি কৈছো এতিয়া ইয়াতে ইম্পৰ্টেন্ট হয় যে প্ৰাইভেট মেম্বাৰ বিল বুলি কাক কয় আমি। সো এইটো আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে কেলে কাৰণ কি এখন ইম্পৰ্টেন্ট বিল হয় আৰু এই বিলখন প্ৰাইভেট মেম্বাৰ আনিছে। এটা প্ৰাইভেট মেম্বাৰ মানে কি যে যিজন এমপি লোকসভা হওক ৰাজ্যসভা হওক তেওঁ এমপি হয় কিন্তু তেওঁ মিনিষ্টাৰ নহয়। যদি এমপি হয় মিনিষ্টাৰ নহয় তেতিয়ালে সেই মিনিষ্টাৰ নোহোৱা এমপি এজনে যদি এখন বিল ইন্ট্ৰোডিউস কৰে ইন দা ফ্লোৰ তেতিয়ালে অফ দা পাৰ্লিয়ামেন্ট তেতিয়ালে আমি তেওঁ কি বুলি কম বা সেই পাৰ্টিকুলাৰ বিলখনক কম আমি প্ৰাইভেট মেম্বাৰ বিল। হেজন অপজিশনৰ হ'ব পাৰে ৰুলিং পাৰ্টিৰ হ'ব পাৰে। বুজি পাইছে নে? খালি তেওঁ নন মিনিষ্টাৰ হ'ব লাগিব। ওকে সো গতিকে এনেকুৱা ধৰণৰ বস্তুখিনি কম্পাৰেটিভ এনালাইসিছত কৈছে যে জাৰ্মানী হওক বা আমি দেখিছো ফ্ৰান্স হওক এইবিলাকত অলৰেডি তেনেকুৱা ধৰণৰ কি আছে একচুয়ালি ল আছে। ওকে সো গতিকে কনস্টিটিউশনাল লিংকেজ ইয়াত দেখুৱাইছে আৰ্টিকল 21 ৰ লগত এটো লিংকেজ হৈ আছে হেতু আমি অলৰেডি কৈছো। ইম্প্যাক্ট অন দা ওয়াৰ্ক প্লেস ইট proposes a framework for collective bargaining on after hour policies potentially reducing the burnout and enhancing productivity. কাৰণ কি আমি এটো দেখিছো যে অফিসৰ কাম অফিসতে শেষ কৰি পেলাই মানুহে ঘৰলৈ গৈ পেলাই অফিসৰ লোডটো নলয় আৰু মানে অফিসৰ যেটো প্ৰডাক্টিভিটি আছে হেতু বাঢ়িব। বুজি পাইছে নে? কাৰণ কি তেওঁ অফিসতে গোটে কামখিনি শেষ কৰি যাব বিচাৰিব। ওকে সো গতিকে ইয়াৰ পৰা আমাৰ দিলে প্ৰডাক্টিভিটি বঢ়াৰ চান্সেস আছে বুলি ইয়াত কোৱা গৈছে। ওকে সো সাপোৰ্টিং এভিডেন্সও আমি ইয়াত দিছো কাউন্টাৰ আৰ্গুমেন্টস খিনি ইয়াত দেখুৱা গৈছে। এই টাৰ্মস খিনি আমি ধুনিয়াকৈ ইয়াত এনালাইসিস দিছো আৰু ইয়াতে এটা ওয়ে ফৰৱাৰ্ডও আমি দিছো লিগ্যাল পলিটিক্যাল ফিলসফিক্যাল বেস আমি দিছো চ্যালেঞ্জেস কি হ'ব পাৰে দিছো মাল্টি ডাইমেনশনাল এনালাইসিস কেটামান দিছো এনসিআরটি লগত লিংক কৰি দিছো আমি যে কেনেকে এই কথাখিনি এনসিআরটি লগত লিংক হৈ আছে আৰু এটা ওয়ে ফৰৱাৰ্ড দিছো যে ক্লিয়াৰলি লিগ্যাল ডেফিনিশন। সো গতিকে ক্লিয়াৰ লিগ্যাল ডেফিনিশন লাগিব। ফৰ এক্সাম্পল ওয়ার্ক মানে কি হয় এমপ্লয়াৰ কন্ট্ৰোল মানে কি হয় এইবিলাক বস্তু থাকিব লাগিব। বিল্ড অন গ্ৰেডেড মডেল উইথ সেক্টৰেল এক্সেপশনস। সো গতিকে কিছুমান কিন্তু এনেকুৱা সেক্টৰ আছে যেনেকে ধৰিলো মই এক্সাম্পলটো দিলো যে এসআই এজন হৈ আছে তেওঁনো ডিজিপিয়ে ফোন কৰিছে আৰু তেওঁ ৰাইট টু ডিসকানেক্টৰ আন্ডাৰত তেওঁ কাটি দিছে এইটো কিন্তু দিগদাৰ আছে কেলে কাৰণ কি কিছুমান এনেকুৱা ফিল্ড আছে যেনেকে ধৰিলো ল এণ্ড অৰ্ডাৰৰ কথা আছে ন। তো গতিকে এই ইমান ডাঙৰ এটা সেনসিটিভ যেতিয়া এটা ডিপাৰ্টমেন্ট আপুনি সম্ভালি আছে বা আপুনি সেই ডিপাৰ্টমেন্টৰ পাৰ্ট হয় তেতিয়ালে এইটো আমি মানে এইটো এলাউ কৰিব নোৱাৰো যে ইউ ডিসকানেক্ট এ কল দ্যাট ওয়াজ বিন পুট বাই ইয়োৰ ডিজিপিস। সো গতিকে আমি কি কৰিব লাগিব এইটো খুব এটা গ্ৰেডেড ওয়েট
বুজি পাইছেনে গ্ৰেডেড ৱেট আমি কৰিব লাগিব সেক্টৰেল এক্সেপশন কিছুমান ৰাখিব লাগিব ফৰ এক্সাম্পল ডিফেন্স হওক ফৰ এক্সাম্পল ৰেলৱে হওক ফৰ এক্সাম্পল আপোনাৰ ডিজাস্টাৰ মেনেজমেন্ট হওক ফৰ এক্সাম্পল পুলিচ হওক সো এনেকুৱা ধৰণৰ কিছুমান খুব সেনসিটিভ কিছুমান ধৰি লওক আমাৰ ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ যিকিটা আছে সেইকিটা হওক সো এইবিলাকত আমি এক্সেপশন ৰাখি পেলাই কিন্তু বেছিভাগ ডিপাৰ্টমেন্টত আমি এটো কৰাটো বিচাৰিছো ঠিক আছে ওকে সো গতিকে মেক ইট এনফোৰ্সেবল নট সিম্বলিক এইটো বহুত ইম্পৰ্টেন্ট হয় যে এটা খুব ভাল প্ৰপোজাল এটা আনিলে নহব ইয়াক আমি এনফোৰ্সেবল কৰিব লাগিব যদি এনফোৰ্সেবল নহয় তেতিয়ালে লটো লাগিলে যিমানে ভাল নহওক ইয়াৰ স্পিৰিট ইয়াৰ লেটাৰটো যিমানে ষ্ট্ৰং নহওক কিন্তু ইয়াৰ কোনো ধৰণৰ কি নাথাকিব অন গ্ৰাউণ্ড তাৰ কোনো ইম্প্যাক্ট নাথাকিব বুজি পাইছেনে সো গতিকে আমি খুব বিচাৰো যে যিখিনি ল বনিলে সেই লখিনি যাতে প্ৰপাৰলি এক্সিকিউট হয় ইয়াতে গভৰ্নেন্সৰ ৰুলটো আহি গল ইয়াতে গুড গভৰ্নেন্স এথিক্যাল গভৰ্নেন্স ডেডিকেশন টু পাব্লিক সাৰ্ভিস এইখিনি যিখিনি বস্তু আছে এথিক্সৰ এইখিনি বস্তু ইম্পৰ্টেন্ট হয় প্লাস ইয়াত আৰু এটা বস্তু আছে সেইটো হৈছে কি দা টেকনলজি টো বহুত ইম্পৰ্টেন্ট হয় কেনেকৈ আপুনি এনফোৰ্স কৰিব কেনেকৈ আপুনি এনফোৰ্স হৈছে নে নাই হেতু মনিটৰ কৰিব বাই থ্ৰু এসিস্টেন্স অফ দা মডাৰ্ন টেকনলজিস আমি কোনটো যুগত আছো আমি আছো ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন 4 যিটো সময়ত এআই আছে যিটো সময়ত ইন্টাৰনেট অফ থিংস আছে যিটো সময়ত বিগ ডেটা এনালাইটিক্স আছে যিটো সময়ত কোৱান্টাম কম্পিউটিং আছে যিটো সময়ত স্পেস টেকনলজি টো ইমান হাইটত গৈছে সো গতিকে all these things should be come to in a place so that we can monitor the strict enforcement of the laws which are very important very beneficial for the society okay so let's move ahead আৰু কি আৰ্টিকল আছে চাও আহক Okay, second to right base এটা আৰ্টিকল আছে সেইটো হৈছে যে on the right to a healthy environment কাৰণ কি আপোনালোকে দেখিছে যে দিল্লী পলিউশনৰ মাত্ৰাটো বাঢ়ি গৈ আছে কাৰণ কি যিমানে ঠাণ্ডাটো বাঢ়িছে যিমানে স্টাবল বাৰ্নিং হৈছে যিমানে পলিউশনৰ লেভেলটো কিমানে কি হৈছে বাঢ়ি গৈ আছে যিমানে পলিউশনৰ লেভেল বাঢ়িছে কিমানে ৰাইট টু লাইফ এই বস্তুটো কিমানে কি হৈছে ভায়োলেট হৈ গৈছে কাৰণ কি দিল্লীত থকাটো আজিৰ দিনত বহুত কষ্টকৰ হৈ গৈছে এনেকে টানি উখা লবলগীয়া হৈছে বলে আপুনি ভাবি চাওক আপুনি যিটো স্মুথ উখা নিখা লৈ আছে যদি দিল্লীলৈ যায় আপুনি আউটডোৰ যদি গৈছে ইনডোৰ একো নাই বাৰু আউটডোৰ যদি গৈছে ইন সাম পাৰ্টিকুলাৰ প্লেसेस আপুনি টানি উখা লব লাগিব ইমানেই পলিউটেড হৈ গৈছে ইমানে টক্সিক হৈ গৈছে এনভায়ৰনমেন্টটো ওকে সো গতিকে এতিয়া আমাৰ কনস্টিটিউশনত বা আমাৰ কোনগিটা জাজমেন্ট আছে যিগিটা জাজমেন্টত এই ৰাইট টু এনভায়ৰনমেন্ট এটোক এটা ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ এটা ৰাইট বুলি আমি ৰিকগনাইজ কৰিছো ইয়াত এমসি মেটা কেছটো ইম্পৰ্টেন্ট হয় সো গতিকে কোৰ্ট থেসিসটো আমি অলৰেডি কলোৱে ইয়াত কি কথা কৈছে সো ৰাইট টু লাইফ যিটো আছে আৰ্টিকল 21 এটো ভায়োলেট হৈছে বুজি পাইছেনে বিকজ অফ দিস পোৰ এনভায়ৰনমেন্ট and repeated poor environment and pollution issues in Delhi ঠিক আছে এইটো আমি কিয় ট্যাকল কৰিব পৰা নাই হেতু আটাইকে নাম উঠা হয় সো ইয়াতে আমাৰ কি আছে যে ফেডাৰেলিজমটো খুব ইম্পৰ্টেন্ট হয় যিমানে ষ্ট্ৰং ফেডাৰেলিজম হ'ব হিমানে কি হ'ব যে সেন্ট্ৰাল ষ্টেট আৰু উইদিন দা ষ্টেট কৰ্পোৰেচন থাকিব কাৰণ কি ইয়াত কৈছে যে এয়াৰ শেড মেনেজমেন্টৰ কথা এটা আহিছিলে কেদিমানৰ আগতে এটা আৰ্টিকলো আহিছে যে দিল্লী পলিউশনটো কাৰণে একচুয়ালি অকল দিল্লীখনেই আমি কন্ট্ৰোল কৰিলে নহয় ইয়াৰ আশেপাশে যিখন ষ্টেট আছে স্পেশালি দা ওয়েস্টাৰ্ণ সাইড কেলে ওয়েস্টার্ন সাইডত কাৰণ কি ওয়েস্টার্লি উইন্ডটো আহে ওয়েস্টার্লি উইন্ডটো সদায় বলে ফ্ৰম দা ওয়েস্ট টু ইষ্ট সো হাৰিয়ানা পঞ্জাবত যদি আমি সাস্টেইনেবল প্ৰেক্টিসেস খিনি ইমপ্লিমেন্ট নকৰো যদি তাত সাস্টেইনেবল ক্ৰপ ৰেসিডিউ বা আফটাৰ হাৰ্ভেস্টিং পোষ্ট হাৰ্ভেস্টিং যদি তেওঁলোকে যদি ৰেসিডিউ বাৰ্নিংটো নকৰা মানে ৰেসিডিউ বাৰ্নিং কৰাটো যদি বন্ধ নকৰে তাহলে দিল্লী পলিউশন কেতিয়াও শেষ নহয় বুজি পাইছেনে সো গতিকে এয়াৰ শেড মেনেজমেন্ট কৰিব লাগিব তাৰ কাৰণে আমাক কোঅপাৰেচন টিম ওয়াৰ্ক এইবিলাক দৰকাৰ হ'ব যিটো এবাৰ কপ 30 ত আমি কি বুলি কৈছো মুটিৰাও শব্দটোৰ অৰ্থ হৈছে কামিং টুগেদাৰ বুজি পাইছেনে এই ওয়াৰ্ডটো ইউজ কৰিব সো গতিকে দিল্লী পলিউশনৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা ধৰণৰ মুটিৰাও বা কামিং টুগেদাৰনেস একেলগে আমি কামখিনি কৰিব পাৰিব লাগিব তেতিয়াহে একচুয়ালি দিল্লী পলিউশনটো কমিব ওকে সো গতিকে ইয়াত আমি স্পেসিফিক বস্তু কিছুমান চাও দা পলিউশন ক্ৰাইসিস কিহৰ কাৰণে পলিউশন হৈছে ইয়াত আমি চাইছো পিএম পাৰ্টিকুলছৰ ৰিলিজৰ কাৰণে হৈছে যিখিনি উইন্টাৰ ইন নৰ্থ ইণ্ডিয়া ব্ৰিংছ severe pollution caused by the fossil fuels transport and waste management and agriculture যেটো আমি অলৰেডি কৈছো যে মানে যিখিনি স্টাবল বাৰ্নিং হৈছে বা এক সময়ত ধৰিলো কি হৈছে ফসিল ফুয়েলস বাৰ্নিং টো বেছিকে হৈছে কাৰণ কি তাত থাৰ্মেল পাৱাৰ প্লান্ট সুমান আছে ঠিক তেনেকে ৰিসেন্টলি দেৱালী হৈ গল তাত ফায়াৰ ক্ৰেকাৰ্স বাৰ্ন হৈছে ঠিক তেনেকে আমি কৈছো যে ইয়াত কি আছে বহুত সাংঘাতিক ধৰণৰ ভেহিকল ট্ৰাফিক জাম সাংঘাতিক বেছি সো গতিকে ভেহিকুলাৰ এমিশন হৈছে অল দিস থিংস লিডস টু আৰু ঠাণ্ডা যিমানে বেছি হৈছে দিল্লী সাংঘাতিক ঠাণ্ডা সো গতিকে যিমানে ঠাণ্ডা বেছি হৈছে মানুহবিলাকে জুই পোৱাবলৈ আৰম্ভ কৰিছে যিমানে জুই পোৱাইছে
সিমানে কি হৈছে পাৰ্টিকুলেট মেটাৰ্স বিলাক যিবোৰ ধৰি লওক আনকম্বাসন বা কিছুমান ধৰি লওক উৰি উৰি যায় ন সৰু সৰু পাৰ্টিকুলেট মেটাৰ এইবিলাক বাঢ়ি গৈছে গতিকে যিখিনি ধৰি লওক ধোঁৱা ওলাইছে তাত কাৰ্বন মনক্সাইড হয় গতিকে এইখিনি বস্তুৱে কি কৰিছে এয়াৰটো ট্ৰেপ কৰি থৈ দিছে তলত কিটো কোনটো এয়াৰ আছে তলত কোল এয়াৰ আছে ওপৰত হট এয়াৰ আছে গতিকে ইন্টাৰ মিক্সিংটো হ'ব পৰা নাই যেটো আমি কালি ডিসকাস কৰিছিলো উইদিন দা ওচিনত যে সাৰ্কুলেশনটো হ'ব পৰা নাছিলে তাৰ কাৰণে ওচিন স্ট্ৰাটিফিকেশন হৈছিলে ইয়াতো একে দিল্লী এটমস্ফিয়াৰটো তলত ঠাণ্ডা বতাহটো আছে এই যেটো হেভি হয় যদি হেতু ওপৰলে কেতিয়াও নুঠে স্প্ৰেড নহয় ই কন্টাক্ট হৈ থাকিব কম্পেক্ট হৈ থাকিব আৰু ওপৰত তাৰ ওপৰত কি উঠি আছে তাত তাৰ ওপৰত উঠি আছে এটা গৰম বতাহ গতিকে ইন্টাৰ মিক্সিংটো হোৱা নাই সাধাৰণতে তলত গৰম বতাহটো থাকে গৰম বতাহটো এক্সপান্ড হৈ ওপৰলে যায় ওপৰত ঠাণ্ডা বতাহটো তললে আহে গতিকে আকৌ গৰম হয় আকৌ এইটো বস্তু এনেকে কনভেক্টিভ সাইকেল এটা চলি থাকে কিন্তু এই সাইকেলটো এটা ব্ৰেক হৈ গৈছে বিকজ আমাৰ সাংঘাতিক ঠাণ্ডা পৰিছে ঠিক তেনেকে মানুহে জুই জ্বলাইছে সাইডত হাৰিয়ানা পঞ্জাবত স্টাবল বাৰ্নিং হৈছে ফসিল ফুয়েলস বেছিকে জ্বলাইছে ঠিক তেনেকে আমি দিছো ট্ৰান্সপোৰ্টেশনৰ পৰা এমিশন হৈছে ঠিক তেনেকে আমি কৈছো যে যিখিনি থাৰ্মেল পাৱাৰ প্লান্ট আছে তাৰ পৰা এমিশন হৈছে ইন্ডাষ্ট্ৰি আছে ইন্ডাষ্ট্ৰি পৰা সালফাৰ ডাই অক্সাইড ওলাইছে এনেকুৱা ধৰণৰ যিমান বিলাক গ্যাস এমিশন হৈছে এইবিলাকে পলিউশনৰ ক্ৰাইসিসটো আৰু অলপ ওয়াৰ্স কৰি তুলিছে কনস্টিটিউশনাল ইভলিউশনৰ কথা কৈছে যে অৰিজিনেল কনস্টিটিউশন লেক স্পেসিফিক এনভায়ৰনমেন্টাল প্ৰভিজনস হাউএভাৰ কিন্তু যে 42nd কনস্টিটিউশনাল এমেন্ডমেন্টে কি কইলে 1976 ত দে সাবসিকুয়েন্ট জুডিশিয়াল ইন্টারপ্রিটেশনে কি কইলে যে আর্টিকেল 21 আন্ডার কাৰণ কি আমি কি দেখিলো যে 42nd যেটো কনস্টিটিউশনাল এমেন্ডমেন্ট আহিলে ইয়াত দুটা বস্তু উমালে এটা হৈছে কি যে আৰ্টিকেল 48A যেটো আমাক কি বুলি কৈছে যে আমি কি কৰিব লাগিব এনভায়ৰনমেন্টটো প্ৰটেক্ট কৰিব লাগিব আৰু হেতু আমাৰ নহয় হেতু চৰকাৰৰ দায়িত্ব হয় ইট ইজ এ পাৰ্ট অফ DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিজ হয়নে যেটো আমাৰ পাৰ্ট 4 আন্ডাৰ আহে কনস্টিটিউশন গতিকে তাৰ পিছত আৰু কি হলে ইয়াৰ লগতে আৰু এটা বস্তু আছে হেতু হৈছে ফান্ডামেন্টাল ডিউটি যেটো আছে আমাৰ হেতু 51A আন্ডাৰ আছে এটো 42nd এমেন্ডমেন্টত আহিছে আৰু এই মানে ফান্ডামেন্টাল ডিউটিৰ ভিতৰত এটা আছে যে 51AG যেটো আছে আমাৰ ফান্ডামেন্টাল ডিউটি হয় যে যেটো বস্তু আমি কি কৰিব ন এনভায়ৰনমেন্টটো প্ৰটেক্ট কৰাটো বা ইকোলজিটো প্ৰটেক্ট কৰাটো আমাৰ ফান্ডামেন্টাল ডিউটি হয় প্ৰথমবাৰ কাৰণে ঠিক তেনেকে কলে যে এটো এটা ষ্টেটৰ নহয় এটো মানে সেন্টাৰ এটা ৰেসপন্সিবিলিটি হয় হেকাৰণে যেটো এনভায়ৰনমেন্ট আছিল বা যেটো ফৰেষ্ট প্ৰটেকচন আছিল ফৰেষ্ট আছিল এইটো কি কইলে তেওঁলোকে ষ্টেট লিষ্ট বা কনকাৰেন্ট লিষ্টলে আনিলে বুজি পাইছনে ওকে গতিকে এইখিনি বস্তু খুব ইম্পৰ্টেন্ট হয় 42nd এমেন্ডমেন্টে এইখিনি ভাল কামো কৰিছিলে ইয়াত কিছুমান ধৰিলক ওভাৰ সেন্ট্ৰেলাইজেশন obsession of power এইখিনিও আছিল কিন্তু ইয়াত কিছুমান পজিটিভ সাইনও আছিল স্পেশালি ৰিগাৰ্ডিং দা এনভায়ৰনমেন্টাল প্ৰটেকচন ওকে তাৰ আন্ডাৰ জুডিশিয়াৰি যেটা ইন্টাৰপ্ৰিটেশন কৰিছে যে কনস্টিটিউশনত যেহেতু আমি এটা এনভায়ৰনমেন্টৰ কথা আহি গল এতিয়া আৰ্টিকেল 21 আন্ডাৰ আমি কি কইলো ৰাইট টু লাইফ যেটো আন্ডাৰ আমি কলো যে সুপ্ৰিম কোৰ্ট হেজ ইন্টিগ্ৰেটেড দা এনভায়ৰনমেন্টাল প্ৰটেকচন ইনটু দা কনস্টিটিউশনাল স্কিম গতিকে এনভায়ৰনমেন্টাল প্ৰটেকচনটো তেওঁলোকে কি কইলে আৰ্টিকেল 21 ৰ আন্ডাৰ ইন্টাৰপ্ৰিটেশনটো আৰম্ভ কৰিলে যে ৰাইট টু লাইফ মানে অকল জাস্ট উখানিখা লৈ পেলাই অকল জিয়াই থকাটো নহয় ইয়াক অৰ্গেনিক লাইফ এটা কথা কৈছে যত তেওঁ কি হ'ব বৃদ্ধি হ'ব বিকাশ হ'ব তেওঁ ফ্লোৰিশ হ'ব যদি তেওঁ এজন মানুহ ফ্লোৰিশ হ'বলৈ হয় তেওঁ ওচৰত কি লাগিব নেসেসাৰী বস্তুটো হৈছে তেওঁ ওচৰত এটা ভাল এনভায়ৰনমেন্ট লাগিব যদি এনভায়ৰনমেন্টটো পলিউটেড হয় হাউ দ্যাট পারসন ক্যান অৰ্গেনিকলি ডেভেলপ আৰু অৰ্গেনিকলি ডেভেলপ হোৱাটোকে আৰ্টিকেল 21 ৰ আন্ডাৰ কৈছে এনেকুৱা নহয় যে এজন মানুহ জাস্ট উখালিখা লৈ পেলাই বায়োলজিক্যালি জিয়াই আছে বায়োলজিক্যালি জিয়াই থকাটো আৰ্টিকেল 21 ৰ আন্ডাৰ কোৱা নাই হেতু সুপ্ৰিম কোৰ্টৰ কথা বুজি পাইছনে সুপ্ৰিম কোৰ্টে ইন মেনি জাজমেন্টস স্পেশালি দা যেটো আমাৰ ধৰক এমসি মেহতা যিগিটা জাজমেন্ট আছিল তাৰ আন্ডাৰ তেওঁ হেখিনি কথা কৈছে জুডিশিয়াল ইন্টাৰভেনশনৰ কথাও ইয়াত কৈছে পিআইএল বহুতখিনি আহিলে যদি হেখিনি আন্ডাৰ তেওঁলোকে এনভায়ৰনমেন্টাল প্ৰটেকচনৰ ওপৰত তেওঁলোকে পিআইএল একসেপ্ট কৰিলে গতিকে ষ্টেট ৰেসপন্সিবিলিটিজৰ কথাও কৈছে যে ষ্টেট ইজ বাউন্ডেড বাই দা ডক্ট্ৰিনস লাইক দা পাব্লিক ট্ৰাষ্ট এন্ড দা precautionary principles it cannot claim to be the taking steps while the outcome remains unsatisfactory gotike counter critical view to hoyto ase despite having a robust legal framework the judicial activism the practical reality that is the later in the spirit of the zero difference shows a failure in the implementation national and foreign governments claim progress but results are far from satisfactory gotike ekhinite amar guti actually amar eta conclusion e ahi gol je india ki ase india amar law kono crisis nai sadharante law ase kintu law to implement kora jitu kam বা লটোক আমি যদি কওঁ ল হলে একচুয়ালি পলিসি ইমপ্লিমেন্ট কৰে আৰু লটো কি কয় পৰ্টটো মুভ লৈছে লটো সদায় এনফোর্স কৰে
তো লটোক যেটো এনফোর্সমেন্ট আছে এই এনফোর্সমেন্টৰ যেটো ৰেসপন্সিবিলিটি আছে হেতু আছে গভৰ্নমেন্ট হেতু সদায় কি হয় বা পোৰ হয় পোৰ হেতু সদায় আনসেটিসফ্যাক্টৰি it is not up to the mark law is very good but that the implementation of that particular law is poor হেকানে আমি ৰিজাল্টটো পোৱা নাই হেকানে ইয়াত কৈছে যে লেটাৰ আৰু স্পিৰিটটো ইমান ভাল তথাপিতো প্ৰ্যাকটিক্যাল ৰিয়েলিটিত আমি সেই বস্তুটো পোৱা নাই সো গতিকে এতিয়া যদি আমি চাও যে যদি এটো ভাল কৰিবলৈ হয় এন্ড যদি পলিসি ইমপ্লিমেন্টটো ভাল কৰিবলৈ হয় এটা ল এনফোর্সমেন্টটো যদি ভাল কৰিবলৈ হয় তেতিয়ালে কেনেকৈ ভাল হ'ব হাউ সো গতিকে এতিয়া আমাকটো এটো হাউটো লাগিব আমি অকল প্ৰবলেমটো কলেই নহব নহয় আমাৰ প্ৰবলেমটো সলিউশনটো দিব লাগিব সো গতিকে প্ৰথমতে আমি সদায় কম যে গুড গভৰ্নেন্স যদি গুড গভৰ্নেন্সটো প্ৰ্যাকটিস কৰো তেতিয়াহলে আমাৰ কি হ'ব ইমপ্লিমেন্টেশনটো ভালকে কৰিম এটা গুড গভৰ্নেন্সৰ সাতটা কি আছে ডাইমেনশন আছে যে আপুনি কি হ'ব লাগিব একাউন্টেবিলিটি এনফোর্স কৰিব লাগিব ট্ৰান্সপাৰেন্সি লিখিব লাগিব তাৰপিছত ইন্টিগ্ৰিটি থাকিব লাগিব মানে ৰুল অফ ল হ'ব লাগিব সো এইবিলাক যদি হয় ট্ৰান্সপাৰেন্সি থাকিব লাগিব ইন্টিগ্ৰিটি থাকিব লাগিব এমপ্যাথি থাকিব লাগিব ৰুল অফ ল হ'ব লাগিব ঠিক তেনেকৈ আমি কৈছো এফিশিয়েন্সি ইফেক্টিভনেস অল দিস থিংস হ্যাজ টু কাম টুগেদাৰ তেতিয়া একচুয়ালি আমাৰ কি হ'ব গভৰ্নেন্সটো গুড গভৰ্নেন্স হ'ব যদি গুড গভৰ্নেন্স হয় তেতিয়াহলে পলিসি এটা এনফোর্সও হ'ব ইমপ্লিমেন্টও হ'ব ভালকে আৰু সেকেন্ডটো কথা কি হয় সেকেন্ডটো আপোনালোকে লিখিব যে আমি কি কৰিব লাগিব এডপটেশন অফ টেকনলজি টেকনলজিক আমি এডপ্ট কৰিব লাগিব টেকনলজি আমি কি কৰিব লাগিব এডপ্ট কৰিব লাগিব তে টেকনলজিটো সাধাৰণতে কাৰ ওচৰত আছে টেকনলজিটো আছে বেছিভাগ প্ৰাইভেট সেক্টৰৰ ওচৰত তো ইয়াতে আমি ইনডাইৰেক্টলি এটো লিখি থব পাও যে উইথ প্ৰাইভেট সেক্টৰ ইনভলভমেন্ট তো গতিকে এতিয়া পলিউশন কন্ট্ৰোলটো কেতিয়া অকল ধৰিলে গভৰ্নমেন্টে কইলে নহব ইয়াত প্ৰাইভেট সেক্টৰৰ ইম্পৰ্টেন্স আছে যেনেকৈ মই কলো মানে সিম্পলি যে আমাৰ কি হৈছে থাৰ্মেল যিখিনি পাৱাৰ প্লান্ট আছে থাৰ্মেল পাৱাৰ প্লান্ট খিনিয়ে কোল ফায়াৰ্ড হয় তেওঁলোকে কোল ইউজ কৰে সো কোল ইউজ কৰাৰ কাৰণে ইয়াৰ পৰা সালফাৰ ডাই অক্সাইড ওলাই এতিয়া আমাৰ ওচৰত এটা টেকনলজি আছে টেকনলজিটো হৈছে যে ডিসালফাৰাইজাৰ নামৰ এটা এলিমেন্ট আছে যেটো বস্তু আমি ইউজ কৰো যে চিমনি বা যিখিনি ধৰিলো আউটলেটস আছে যে ফ্যাক্টৰি এটা আছে ফ্যাক্টৰিটো বা আউটলেট এটা থাকিব ন যে জবা ধোঁৱাবু ওলাব তাতে ডিসালফাৰাইজাৰ লগাই দিয়ে এতিয়া ডিসালফাৰাইজাৰটো এটা টেকনলজি আছে আৰু সেই টেকনলজিটো লগাই দিলে সালফাৰ ডাই অক্সাইডৰ এমিশনটো কমি যায় কিন্তু সেই টেকনলজিটো প্ৰাইভেটৰ ওচৰত বেছিকৈ আছে প্ৰাইভেট সেক্টৰে সেইটো বস্তু বনাই হেতু ইমপ্লিমেন্ট বা হেতু লগাই তাত এনফোর্স কৰে বা তাত একচুয়ালি হেতু বস্তু কি কয় তেওঁলোকে ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট কৰি পেলাই উলিয়াইছে আৰু হেতু বস্তু তেওঁলোকৰ ওচৰত ডমেইনটো আছে বা স্ট্ৰেংথটো আছে সো গতিকে প্ৰাইভেট সেক্টৰে যদি সেই থাৰ্মেল পাৱাৰ প্লান্টস বিলাকত ডিসালফাৰাইজাৰ যদি লগায় ডিসালফাৰাইজাৰ লগাই দিয়া লগে লগে সালফাৰ ডাই অক্সাইডৰ এমিশনটো কমি যাব সালফাৰ ডাই অক্সাইডৰ এমিশনটো কমি যোৱাৰ লগে লগে আমাৰ পলিউশনটো কমি যাব কাৰণ কি আমি দেখুৱাইছো যে আমাৰ যিমানখিনি ধৰিলক দিল্লী সেক্টৰত যিমানখিনি থাৰ্মেল পাৱাৰ প্লান্টস আছে যত কোল ফায়াৰ্ড ধৰিলক থাৰ্মেল পাৱাৰ প্লান্টস আছে সাধাৰণতে থাৰ্মেল পাৱাৰ প্লান্টস খিনি সদায় কোল ফায়াৰ্ডে হয় সো গতিকে সেইখিনিত কি হ'ব সালফাৰ ডাই অক্সাইড এটা খুব টক্সিক গেছ হয় এটো এমিশনটো কমিব সো গতিকে প্ৰাইভেট পাৰ্টিসিপেশন এন্ড টেকনলজি এডপ্টেশন ইজ ভেৰি ইম্পৰ্টেন্ট এট ইজ এ কি to solve a problem ঠিক তেনেকৈ গুড গভৰ্নেন্সটো এটা পিলাৰ হয় এই বেসিক্স কথাটো হৈছে এটোই যদি টেকনলজিটো এডপ্ট কৰিবলৈ হয় তাতো আকৌ গুড গভৰ্নেন্স লাগিব কাৰণ কি ট্ৰান্সপাৰেন্সি যদি নাথাকে একাউন্টেবিলিটি যদি নাথাকে এফিশিয়েন্সি যদি থাকে ৰুল অফ ল যদি নাথাকে তেতিয়াহলে তাত কি হ'ব কৰাপশন হ'ব বুজি পাইছানে সো গতিকে এইখিনি বস্তু আমাৰ কি আছে একচুয়ালি আছে ঠিক তেনেকৈ 3 নম্বৰ যেটো বস্তু আছে হেতু সদায় লিখিব যে এইগিটা ওয়ে ফৰৱাৰ্ড মই দেখুৱাই আছো দে কেনেকৈ আমি ঠিক কৰিম 3 নম্বৰটো হৈছে যে পাৰ্টিসিপেশন অফ পিপল আৰু কি the states যিখিনি states আছে বা আমি যদি কওঁ ষ্টেক হোল্ডাৰ্স গোটেইখিনি তো ইয়াত ষ্টেক হোল্ডাৰ্স কোন আছে ষ্টেট গিখন ইয়াত ষ্টেক হোল্ডাৰ কোন আছে যিখিনি পিপল আছে common people of the Delhi common people of Haryana common people of UP so গতিকে western UP যিখিনি মানুহ আছে এইখিনিও এফেক্টেড হৈছে so গতিকে এই পিপল খিনিয়ে যদি ডিসাইড নকৰে যে তেওঁলোকে কি কৰিব যে এই যেটো ওপেন যেটো বাৰ্নিং হয় বা যেটো আমি কৈছো যে বাৰ্নিং অফ দিস উডস বা ধলক এনেকুৱা তে হেবু যদি আমি নকৰো তেতিয়াহলে তেওঁলোকে কি হ'ব পলিউশনটো কমি থাকিব তো পলিউশনটো কন্ট্ৰোল কৰিব কাৰণে বা যিকোনো ধৰণৰ বস্তু সলিউশনটো হৈছে এই তিনটা যে গুড গভৰ্নেন্স লাগিব এডপ্টেশন অফ টেকনলজি লাগিব উইথ দা এইড অফ প্ৰাইভেট আৰু আমাক কি লাগিব যে পাৰ্টিসিপেশন অফ পিপল বা ষ্টেক হোল্ডাৰ
বুজি পাইছেনে এইগিটা খুব ইম্পৰ্টেন্ট কথা হয় ওকে সো গতিকে এইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আজিলে কাৰণে ইমানেই আছিল হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে আপোনালোকে নিশ্চয় জনাব ধন্যবাদ